নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম কুশল শইকীয়া এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিম ষ্টেটিক জিকেৰ ওপৰত আসাম গভৰ্ণমেণ্টৰ সকলোবোৰ এক্সামৰ প্ৰিপাৰেচনৰ সুবিধা হোৱাকৈ এই সিৰিজটোত আমি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ডিসকাস কৰি আছোঁ এইটো পাৰ্ট নম্বৰ 7 যদি আগৰ পাৰ্ট কেইটা চোৱা নাই তেতিয়াহ'লে চাই ল'ব আৰু যদি গোটেই সিৰিজটো একেলগে চাব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই ইয়াৰ প্লেলিষ্টৰ লিংকটো দি দিম তাত গৈ গোটেই ভিডিঅ'খিনি একেলগে চাব পাৰিব যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব তাৰ লগতে এটা ইনফৰমেশ্যন আপোনালোকক দি যাওঁ যদি আপুনি আসাম হিষ্ট্ৰী এখন অবজেক্টিভ কিতাপ বিচাৰি আছে তেতিয়াহ'লে এখন ল'ব পাৰে এখন ই-বুক হয় ইয়াত 850টা কুৱেশ্যন কেৱল আসাম হিষ্ট্ৰী ইনক্লুড কৰা হৈছে আৰু গোটেই কুৱেশ্যনখিনি ক্ৰনলজিকেল ৱাইজ সজোৱা হৈছে অৰ্থাৎ প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি মডাৰ্ণ হিষ্ট্ৰী অফ আসামলৈকে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আসাম হিষ্ট্ৰীৰ পৰা ল'ব পাৰে সেই কুৱেশ্যনসমূহ ইয়াতে ইনক্লুড কৰা হৈছে তাৰ লগতে লাষ্ট 6-7 বছৰত APSC যিমানবিলাক আসাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহিছে সেই গোটেই কুৱেশ্যনখিনি ইয়াতে ইনক্লুড কৰা হৈছে প্ৰিলিমছ আৰু মেইনছত বিশেষকৈ যিবিলাক আসাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহিছে সেইসমূহ ইয়াতে ইনক্লুড কৰা হৈছে যদি এই বুকখন ল'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰিব তাতে মই ইয়াৰ লিংকটো দি দিম আহক আমি কুৱেশ্যনখিনি ডিছকাছ কৰোঁ কুৱেশ্যন নম্বৰ 1 হু ইজ দ্য অথৰ অফ দ্য বুক চাৰ্চ ফৰ ট্ৰুথ এই কিতাপখন কোনে লিখা যিখিনি অপশ্যন আছে গোটেই অপশ্যনখিনি যদি চাওঁ তেতিয়াহ'লে চি অপশ্যনটো কাৰেক্ট হ'ব ডক্টৰ এছ ৰাধাকৃষ্ণন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে লিখা আছিলে চাৰ্চ ফৰ ট্ৰুথ কিতাপখনৰ নাম মনত ৰাখিব চাৰ্চ ফৰ ট্ৰুথ কোনে লিখা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কিন্তু দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এইখনৰ লেখক কোন আছিলে MK গান্ধী মহাত্মা গান্ধী আছিলে দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এইখন মহাত্মা গান্ধীৰ অট'বায়'গ্ৰাফি হয় মনত ৰাখিব তেওঁ গুজৰাটী ভাষাত লিখিছিলে পিছত কোনে ট্ৰান্সলেট কৰিছিলে এইটোও কুৱেশ্যন সোধে দেশাই এইটো মনত ৰাখিব দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এইখন লিখিছিলে মহাত্মা গান্ধীয়ে ঠিক আছে আৰু আগৰ যদি কুৱেশ্যনটো চাওঁ চাৰ্চ ফৰ ট্ৰুথ এইখন কোনে লিখা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 2 জয় জৱান জয় কিষাণ শ্লোগান ৱাজ কণ্ট্ৰিবিউটেড বাই জয় জৱান জয় কিষাণ এই শ্লোগানটো কোনে দিছিলে যিখিনি অপশ্যন আছে তাৰ ভিতৰত বি অপশ্যনটো কাৰেক্ট হ'ব লাল বাহাদুৰ শাস্ত্ৰী মনত ৰাখিব ইম্পৰ্টেণ্ট হয় বাৰে বাৰে এইখিনি কুৱেশ্যন আহি থাকে জয় জৱান জয় কিষাণ এই শ্লোগানটো কোনে দিছিলে লাল বাহাদুৰ শাস্ত্ৰীয়ে নেক্সট 3 নম্বৰ কুৱেশ্যন চাওঁ দ্য মুছলিম লীগ ৱাজ ফৰ্মড ইন মুছলিম লীগ কেতিয়া গঠন হৈছিলে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব 1906ত 1906 চনত মনত ৰাখিব নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 4 হু এমং দ্য ফলোয়িং ইজ ন'ন এজ অশোকা ছেকেণ্ড দ্বিতীয় অশোকা বুলি কাক কোৱা হয় যিখিনি অপশ্যন আছে তাৰ ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব কনিষ্ক কুষাণ ৰজা কনিষ্ক ৰিলেটেড বহুত কুৱেশ্যন আহি থাকে এওঁ কুষাণসকলৰ ৰজা আছিলে এওঁৱে চাকা কেলেণ্ডাৰ আৰম্ভ কৰিছিলে ঠিক আছে চাকা কেলেণ্ডাৰ বা চাকা এৰা কেতিয়া ষ্টাৰ্ট হৈছিলে 78 AD আৰু আৰম্ভ কোনে কৰিছিলে কনিষ্কই কুৱেশ্যন আহিব পাৰে যে চাকা এৰা কেতিয়াৰ পৰা আৰম্ভ হয় 78 AD পৰা যিখন ভাৰতৰ নেশ্যনেল কেলেণ্ডাৰ চাকা কেলেণ্ডাৰ বুলি কোৱা হয় সেইখন কেতিয়াৰ পৰা আৰম্ভ হৈছিলে 78 AD পৰা ঠিক আছে আৰু কাৰ ৰাজত্বৰ সময়ৰ পৰা এইখন আৰম্ভ হয় কনিষ্কৰ ৰাজত্বৰ সময়ৰ পৰা ঠিক আছে কনিষ্কই এইখন প্ৰথম আৰম্ভ কৰিছিলে আৰু যিখন জিৰ' পৰা আৰম্ভ হৈছে অৰ্থাৎ যীশু খ্ৰীষ্টৰ জন্মৰ পৰা আৰম্ভ হৈছে যিখন কেলেণ্ডাৰ সেইখনক কোৱা হয় গ্ৰিগৰিয়ান কেলেণ্ডাৰ বা ইণ্টাৰনেশ্যনেল কেলেণ্ডাৰ নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 5 হু ৱাজ ন'ন এজ পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয় যিখিনি অপশ্যন দি আছে তাৰ ভিতৰত বি অপশ্যনটো কাৰেক্ট হ'ব লালা লাজপত ৰায়ক পাঞ্জাৱ কেশৰী বুলিও কোৱা হয় মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এইখিনি কুৱেশ্যন নেক্সট 6 নম্বৰ কুৱেশ্যন চাওঁ নেম দ্য ইণ্ডিয়ান হু ৱাজ এছ'চিয়েটেড উইথ দ্য ডিছকভাৰী অফ মহেঞ্জোদাৰোৰ আৱিষ্কাৰৰ সৈতে সম্পৰ্ক থকা ভাৰতীয়জন কোন আছিলে যিখিনি অপশ্যন আছে তাৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব ৰাখেল দাস বেনাৰ্জী কেতিয়াবা অপশ্যনত RD বেনাৰ্জী বুলি আহিব পাৰে RD বেনাৰ্জী বা ৰাখেল দাস বেনাৰ্জী কিহৰ উদ্ধাৰৰ সৈতে বা কিহৰ আৱিষ্কাৰৰ সৈতে জড়িত আছিলে মহেঞ্জোদাৰো ঠিক আছে আৰু যদি হৰপ্পা সোধে তেতিয়াহ'লে কোন হ'ব DR সাহনী মানে হৈছে দয়াৰাম সাহনী তেওঁক ৰায় বাহাদুৰ বুলিও কোৱা হয় ৰায় বাহাদুৰ দয়াৰাম সাহনী হৰপ্পাৰ আৱিষ্কাৰৰ সৈতে জড়িত আছিলে আৰু RD বেনাৰ্জী বা ৰাখেল দাস বেনাৰ্জী মহেঞ্জোদাৰো আৱিষ্কাৰৰ সৈতে জড়িত আছিলে নাও এনেকৈও কুৱেশ্যন আহিব পাৰে যে মহেঞ্জোদাৰো কেতিয়া আৱিষ্কাৰ হৈছিলে 1922 ঠিক আছে আৰু হৰপ্পা কেতিয়া আৱিষ্কাৰ হৈছিলে হৰপ্পা আৱিষ্কাৰ হৈছিলে 1921ত মনত ৰাখিব 1921টো মনত ৰাখিলে হ'ল তাৰ এবছৰ পিছত মহেঞ্জোদাৰো আৱিষ্কাৰ হৈছিলে ঠিক আছে মই অকণমান ক্লিয়াৰ কৰি পেলাই আকৌ এবাৰ এইখিনি ৰিপিট কৰি দিছোঁ কাৰণ এইখিনি বহুত ইম্পৰ্টেণ্ট হয় হৰপ্পাৰ লগত জড়িত থকা ব্যক্তিজন হৈছে DR সাহনী ঠিক আছে মনত ৰাখিব আৰু মহেঞ্জোদাৰোৰ সৈতে জড়িত থকা ব্যক্তিজন হৈছে RD বেনাৰ্জী ঠিক আছে হৰপ্পা আৱিষ্কাৰ হৈছিলে 1921ত আৰু মহেঞ্জোদাৰো আৱিষ্কাৰ হৈছিলে 1922ত নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 7 দ্য ফাদাৰ অফ পলিটিকেল চায়েন্স ইজ ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় যিখিনি অপশ্যন আছে তাৰ ভিতৰত ডি অপশ্যনটো কাৰেক্ট হ'ব এৰিষ্টটল
ফাদাৰ অফ পলিটিকেল চায়েন্স কোন এৰিষ্টটল নেক্সট 8 নম্বৰ কুৱেশ্যন চাওঁ মেইন চ'ৰ্চ অফ চলিনিটি অফ দ্য চি ইজ সাগৰ পানীসমূহ সাধাৰণতে লুণীয়া হয় লুণীয়া হোৱাৰ কাৰণ কি যিখিনি অপশ্যন আছে এই গোটেই অপশ্যনখিনি যদি চাওঁ তেতিয়াহ'লে বি অপশ্যনটো কাৰেক্ট হ'ব লেণ্ড সাধাৰণতে ভূমিৰ কাৰণে সাগৰ পানীসমূহ লুণীয়া হয় অৰ্থাৎ বৰষুণৰ পানী আৰু ভূমিৰ মাজত এটা বিক্ৰিয়া ঘটে যাৰ ফলত এই সাগৰ পানীখিনি লুণীয়া হয় সিম্পলকৈ কুৱেশ্যন সুধিব মেইন চ'ৰ্চ অফ চলিনিটি অফ দ্য চি ইজ কি হ'ব বা চি ৱাটাৰ বুলিও দিব পাৰে ইজ লেণ্ড মনত ৰাখিব নেক্সট 9 নম্বৰ কুৱেশ্যন চাওঁ দ্য টাইপ অফ আনএমপ্লয়মেণ্ট মষ্টলি ফাউণ্ড ইন ইণ্ডিয়া কেন বি কেৰেক্টাৰাইজড এজ আনএমপ্লয়মেণ্ট বা নিবনুৱাৰ কেইবাটাও প্ৰকাৰ আছে তাৰ ভিতৰত ভাৰতত সকলোতকৈ বেছিকৈ পোৱা নিবনুৱাৰ প্ৰকাৰটো কি হয় বা কোনবিধ প্ৰকাৰৰ নিবনুৱা আমাৰ ভাৰতত সাধাৰণতে দেখা যায় যিখিনি অপশ্যন আছে তাৰ ভিতৰত ডি অপশ্যনটো কাৰেক্ট হ'ব ডিছগাইজড আনএমপ্লয়মেণ্ট বা অসমীয়া যদি কওঁ ছদ্মবেশী নিবনুৱা সাধাৰণতে এনেকুৱা ধৰণৰ নিবনুৱাসকল কোনোবা এটা কামত জড়িত থাকে দেখাত তেওঁলোক এমপ্লয় হৈ আছে কিন্তু তেওঁলোকক যদি কামৰ পৰা উলিয়াই দিয়া হয় তেতিয়াহ'লে কোনো ধৰণৰ প্ৰডাকশ্যনত এফেক্ট নকৰে উদাহৰণ হিচাপে ল'ব পাৰোঁ আমি খেতিত কি হয় 5জন মানুহ দৰকাৰ আছে কিন্তু তাত 10জন মানুহ জড়িত হৈ আছে যিখিনি প্ৰডাকশ্যন 5জন মানুহে কৰিব পাৰে তাত যদি 10জন মানুহ জড়িত হৈ থাকে দেখাত ইয়াত কেইজন এমপ্লয়ী হৈ আছে 10জন কিন্তু এই ইয়াৰ ভিতৰত যদি 5জনক আমি উলিয়াইও দিওঁ বা 5জনক আমি কামত নলগাওঁ তেতিয়াও প্ৰডাকশ্যন ছেম থাকিব অৰ্থাৎ এই 5জন যি এক্সট্ৰাকৈ 5জন ইয়াত কামত লাগি আছে সেইসকলক ডিছগাইজ আনএমপ্লয়মেণ্ট বা ছদ্মবেশী নিবনুৱা বুলি কোৱা হয় নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 10 হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ স্মলেষ্ট লেণ্ড এৰিয়া অৰ্থাৎ মাটিকালিৰ হিচাপত ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ সৰু যিখিনি অপশ্যন আছে তাৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব গোৱা হৈছে মাটিকালিৰ হিচাপত আটাইতকৈ সৰু ৰাজ্য এইকণতে আপোনালোকৰ কাৰণে এটা কুৱেশ্যন ৰাখি যাওঁ ইয়াৰ এনচাৰটো আপোনালোকে তলত কমেণ্ট কৰি জনাব হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট লেণ্ড এৰিয়া স্মলেষ্টটো আমি ক'লোৱেই গোৱা লাৰ্জেষ্ট কি হ'ব তলত আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট লেণ্ড এৰিয়া মাটিকালিৰ হিচাপত ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ ডাঙৰ ইয়াৰ এনচাৰটো তলত কমেণ্ট কৰি জনাব নেক্সট 11 নম্বৰ কুৱেশ্যন চাওঁ হুইচ ওৱান এমং দ্য ফলোয়িং হেজ দ্য মেক্সিমাম নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ তলত যিখিনি অপশ্যন দিয়া আছে এই অপশ্যনখিনিৰ ভিতৰত কোনখন ৰাজ্যত আটাইতকৈ বেছি সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত বি অপশ্যনটো কাৰেক্ট হ'ব মধ্যপ্ৰদেশত ভাৰতৰ ভিতৰত সকলোতকৈ বেছি সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে যদি আমি ষ্টেটৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে মধ্যপ্ৰদেশ আছে 1 নম্বৰত তাত 11খন নেশ্যনেল পাৰ্ক আছে আৰু অসমত কেইখন আছে 7খন ষ্টেটৰ ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে মধ্যপ্ৰদেশ 1 নম্বৰত আছে আৰু অসম 2 নম্বৰত আছে কিন্তু যদি ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজ যদি সব মিলাই চাওঁ তেতিয়াহ'লে মধ্যপ্ৰদেশ 1 নম্বৰত আছে আন্দামান নিকোবৰ দ্বিতীয় পজিশ্যনত আছে আৰু অসম তৃতীয় পজিশ্যনত আছে যেহেতু আন্দামান এণ্ড নিকোবৰখন হৈছে ইউনিয়ন টেৰিটৰিজ গতিকে আমি যদি ষ্টেটৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে অসম 2nd পজিশ্যনত আছে আৰু ইনেই যদি গোটেইখিনি চাওঁ অভাৰঅল যদি চাওঁ তেতিয়াহ'লে আন্দামান নিকোবৰ 2nd পজিশ্যনত আছে আন্দামান নিকোবৰত টোটেল 9খন নেশ্যনেল পাৰ্ক আছে ঠিক আছে ৰাষ্ট্ৰীয় উদ্যান আন্দামান নিকোবৰত 9খন আছে অসমত 7খন আছে আৰু মধ্যপ্ৰদেশত 11খন আছে নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 12 দ্য ট্ৰী হুইচ চেণ্ড ডাউন ৰুটছ ফ্ৰম ইটছ ব্ৰাঞ্চেছ টু দ্য ছইল ইজ ন'ন এজ একচুৱেলি প্ৰশ্নটো সুধিছে যে কোনবিধ গছে তেওঁলোকৰ ডালসমূহৰ পৰা মাটিলৈ শিপাসমূহ পঠায় বহুত ইম্পৰ্টেণ্ট হয় এইটো NCERT কিতাপত আছে ইয়াৰ বিষয়ে দিয়া আছে যিহেতু ডিটেইলছকৈ চ' এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় দ্য ট্ৰী হুইচ চেণ্ড ডাউন ৰুটছ ফ্ৰম ইটছ ব্ৰাঞ্চেছ টু দ্য ছইল কি হয় যিখিনি অপশ্যন আছে তাৰ ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব বানিয়ান ট্ৰী এনেকুৱা ধৰণৰ আপোনালোকে পিকচাৰত দেখিব পাৰিব এই গছবিধে কি কৰে গছৰ যিবিলাক ডাল আছে সেই ডালৰ পৰা শিপা ওলাই মাটিলৈ আহে আৰু তাৰ পৰাই তেওঁলোকে খনিজ লৱণ আৰু পানী শোষণ কৰি গছজোপাক আহাৰৰ যোগান ধৰে গতিকে কোনবিধ গছে তেওঁলোকৰ ডালসমূহ শিপালৈ পঠায় বানিয়ান ট্ৰীয়ে মনত ৰাখিব নেক্সট 13 নম্বৰ কুৱেশ্যন চাওঁ আকবৰনামা এণ্ড আইনি আকবৰী হেভ বিন ৰিটেন বাই আকবৰনামা আৰু আইনি আকবৰী কোনে লিখিছিলে আকবৰৰ ৰাজসভাত 9জন ৰত্ন আছিলে যাক নৱৰত্ন বুলি কোৱা হয় সেই নৱৰত্নৰে এজন হৈছে আবুল ফেজলে লিখিছিলে কি আকবৰনামা এণ্ড আইনি আকবৰী মনত ৰাখিব বহুত কমন কুৱেশ্যন হয় আকবৰনামা এণ্ড আইনি আকবৰী কোনে লিখিছিলে আবুল ফজল ঠিক আছে আকবৰৰ ৰাজসভাত 9জন ৰত্ন আছিলে যাক নৱৰত্ন বুলি কোৱা হয় তাৰে মাজত কেইজনমান আপোনালোকে চিনি পাবই এজন হৈছে বীৰবল যি আকবৰৰ মন্ত্ৰী আছিলে আৰু বহুত বেছি টেঙৰ আছিলে আমি সৰুৰে পৰা বীৰবলৰ বহুত কাহিনী শুনিছোঁ য'ত বীৰবলৰ চতুৰালি সম্পৰ্কে আমাক সাধুবিলাকত কোৱা হৈছিল বা কাহিনীবিলাকত কোৱা হৈছিল তাৰপিছত আছে তানসেন এওঁ মিউজিকেল ইনষ্ট্ৰাক্টৰ হিচাপে আছিলে বা মিউজিক কম্প'জাৰ হিচাপে আছিলে কোন তানসেন ঠিক আছে আবুল ফজল এজন হৈছে ৰাইটাৰ আকবৰৰ 9জন ৰত্নৰ ভিতৰত এওঁ এজন ৰাজা মানসিং আছিলে জেনেৰেল আকবৰৰ
যি সৈন্য আছিলে তাৰ জেনেৰেল আছিলে ৰাজা মানসিং মনত ৰাখিব কেতিয়াবা ইয়াৰ ওপৰতো কুৱেশ্যন সোধে যেনেকৈ তানসেনৰ কুৱেশ্যন আহি থাকে এওঁ মিউজিকেল কম্প'জাৰ আছিলে কাৰ ৰাজসভাত আকবৰৰ ৰাজসভাত ঠিক আছে নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 14 দ্য ৰাইটাৰ অফ ৰাজতৰংগিনী ইজ ৰাজতৰংগিনীৰ ৰাইটাৰ কোন হয় বা ৰাজতৰংগিনী কোনে লিখিছিলে ৰাজতৰংগিনী হৈছে কাশ্মীৰৰ হিষ্ট্ৰীৰ বিষয়ে লিখা এখন কিতাপ চ' হু ইজ দ্য ৰাইটাৰ অফ ৰাজতৰংগিনী বি অপশ্যনটো কাৰেক্ট হ'ব কালহানা হৈছে ৰাজতৰংগিনীৰ ৰাইটাৰ মনত ৰাখিব বহুত কমন কুৱেশ্যন হয় এইখিনি নেক্সট 15 নম্বৰ কুৱেশ্যন চাওঁ এক্সপ'জাৰ টু ছানলাইট হেল্পছ এ পাৰ্চন ইম্প্ৰুভ হিজ হেল্থ বিকজ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে ব্যক্তি এজনৰ স্বাস্থ্য উন্নত কৰাত কিদৰে সহায় হয় আপোনালোকে হয়তো জানে যে সূৰ্যৰ পৰা আমি নেচাৰেলি এটা ভিটামিন পাব পাৰোঁ সেইটো হৈছে ভিটামিন ডি আৰু বৰষুণৰ পানীৰ পৰা কি পাব পাৰোঁ B12 এইখিনি ইম্পৰ্টেণ্ট হয় কাৰণ ডাইৰেক্ট আমি নেচাৰৰ পৰা পাব পাৰোঁ দুবিধ ভিটামিন এটা হৈছে ভিটামিন ডি সূৰ্যৰ পোহৰৰ পৰা পাওঁ আৰু বৰষুণৰ পানীৰ পৰা ভিটামিন B12 পাব পাৰোঁ ঠিক আছে গতিকে যিটো কুৱেশ্যন আছিলে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে এজন ব্যক্তিৰ স্বাস্থ্য উন্নত কৰাত কিদৰে সহায় কৰে অপশ্যন চিটো কাৰেক্ট হ'ব দ্য আল্ট্ৰাভায়োলেট ৰেইজ কনভাৰ্ট স্কিন অইল ইনটু ভিটামিন ডি সেইকাৰণে সাগৰ পাৰত মানুহবিলাক কি হয় খালী গাৰে ৰ'দ লৈ থকা দেখা যায় সন্মুখীকৈ নেদেখিলেও আমি টিভি বা অন্যান্য ফিল্মবিলাকত দেখি আছোঁ যে সাগৰ পাৰত বহুত মানুহে কি হয় ৰ'দ লৈ থাকে কিহৰ কাৰণে ৰ'দ লৈ থাকে ভিটামিন ডিৰ কাৰণে আমাৰ অসমীয়া মানুহে পথাৰৰ দিনডাল ৰ'দত কাম কৰি থাকে তেনেকৈ সাগৰ পাৰত গৈ আমাৰ ভিটামিন ডি নললৈ হৈ যায় মনত ৰাখিব ইয়াৰ এনচাৰটো কি হ'ব দ্য আল্ট্ৰাভায়োলেট ৰেইজ কনভাৰ্ট স্কিন অইল ইনটু ভিটামিন ডি মনত ৰাখিব যে ৰ'দত যদি আমি ৰৈ থাকোঁ আমাৰ বডিৰ পৰা যিটো অইল ওলাব স্কিন অইল যিটো ওলাব সেইটো অতি বেঙুনীয়া ৰশ্মিয়ে কি কৰে কিহলে কনভাৰ্ট কৰি দিয়ে ভিটামিন ডিলে কনভাৰ্ট কৰি দিয়ে আল্ট্ৰাভায়োলেট ৰেইজ বা অতি বেঙুনীয়া ৰশ্মিয়ে সেই স্কিন অইলটো কিহলে কনভাৰ্ট কৰে ভিটামিন ডিলে ঠিক আছে নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 16 হুইচ অফ দ্য ফলোয়িং ইজ ইণ্ডিয়াছ হাইষ্ট অনাৰ ইন দ্য ফিল্ড অফ লিটাৰেচাৰ সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সকলোতকৈ সৰ্বোচ্চ সন্মানটো কি হয় যিখিনি অপশ্যন আছে তাৰ ভিতৰত ডি অপশ্যনটো কাৰেক্ট হ'ব জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা হৈছে ভাৰতৰ সাহিত্যৰ ওপৰত দিয়া সকলোতকৈ সৰ্বোচ্চ সন্মান আৰু ইনেই যদি আমি চাওঁ তেতিয়াহ'লে ভাৰত ৰত্ন হৈছে সকলোতকৈ সৰ্বোচ্চ সন্মান হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ভাৰত ৰত্ন তাৰপিছত আছে পদ্মবিভূষণ ঠিক আছে তাৰপিছত আছে পদ্মভূষণ তাৰপিছত আছে পদ্মশ্ৰী আৰু এটা কুৱেশ্যন আহিব পাৰে যে অসমত প্ৰথম জ্ঞানপীঠ বঁটা কোনে পাইছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে কোনখন উপন্যাসৰ কাৰণে পাইছিলে মৃত্যুঞ্জয় উপন্যাসৰ কাৰণে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসমৰ পৰা প্ৰথম জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে 1979ত এইটো কুৱেশ্যন আহে মনত ৰাখিব নেক্সট 17 নম্বৰ কুৱেশ্যন চাওঁ দ্য স্মলেষ্ট অফ অল বুকছ ৰিটেন বাই শংকৰদেৱা ইজ শংকৰদেৱে যিমানবিলাক কিতাপ লিখিছে কীৰ্তন দশম গুণমালা আদি কৰি সেই গোটেইসমূহৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থখন কি হয় যিখিনি অপশ্যন আছে তাৰ ভিতৰত বি অপশ্যনটো কাৰেক্ট হ'ব গুণমালাখন হৈছে আটাইতকৈ সৰু গ্ৰন্থ শংকৰদেৱে লিখা কাৰ ৰাজত্বৰ সময়ত গুণমালাখন লিখিছিলে কোচ ৰজা নৰনাৰায়ণৰ শাসনৰ সময়ত যিহেতু আহোমসকলে যেতিয়া তেওঁলোকৰ সাম্ৰাজ্যৰ পৰা শংকৰদেৱক উলিয়াই পঠিয়াইছিলে তেতিয়া শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে নৰনাৰায়ণৰ কোচ ৰজা নৰনাৰায়ণৰ মনত ৰাখিব এই গুণমালাখন সাঁচিপাতত লিখা আছিলে শংকৰদেৱে লিখিছিলে গুণমালাখনত বিশেষকৈ ভাগৱতৰ সাৰমৰ্মটো আছে সেইকাৰণে ইয়াৰ ওপৰত নৰনাৰায়ণে এটা কমেণ্টো কৰিছিলে যে তুমি হাতী মাৰি ভুৰুকাত ভৰালা এইটো মনত ৰাখিব আহিব পাৰে কেতিয়াবা 18 নম্বৰ কুৱেশ্যন চাওঁ ইন হুইচ ইয়েৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম আমাৰ অসমৰ মানুহে বহুত আগৰে পৰা খেলসমূহ ভালকৈ খেলে কিন্তু এনেদৰে যে খেল এটাত ফ'কাছ কৰি পেলাই অলিম্পিক বা ৱৰ্ল্ড লেভেললৈকে যাব পাৰি সেই বিষয়ে আগতে বহুত বেছি এৱাৰনেছ নাছিলে দুই এজন গৈছিলে কিন্তু বহুত বেছি এৱাৰনেছ নাছিলে যেতিয়া নেশ্যনেল গেম অসমত পতা হ'ল 2007ত তাৰ পিছৰ পৰাই অসমৰ যিটো গেমৰ ক্ষেত্ৰত এৱাৰনেছ সেইটো বহুত বাঢ়ি গ'ল এই কুৱেশ্যনটো সেইকাৰণে ইম্পৰ্টেণ্ট হয় বহুতবাৰ এইটো গভৰ্ণমেণ্ট এক্সামত সুধিছে ইন হুইচ ইয়েৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম 2007 অপশ্যন ডিটো কাৰেক্ট হ'ব নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 19 হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট স্বৰাজ পাৰ্টি ভাৰতত গঠন হৈছিলে 1923ত আৰু দুজন মানুহে গঠন কৰিছিলে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু ঠিক আছে 1923ত কোনে কোনে গঠন কৰিছিলে এইটো কেতিয়াবা কুৱেশ্যন সোধে চিত্তৰঞ্জন দাস এণ্ড মতিলাল নেহেৰু মনত ৰাখিব অসমতো স্বৰাজ পাৰ্টি গঠন হৈছিলে অসমত কোনে গঠন কৰিছিলে স্বৰাজ পাৰ্টি অপশ্যন চিটো কাৰেক্ট হ'ব তৰুণৰাম ফুকন কুৱেশ্যন আহি থাকে এইটো গভৰ্ণমেণ্ট এক্সামত মনত ৰাখিব হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট অসমত গঠন হোৱা স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিলে তৰুণৰাম ফুকন নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 20 দ্য ডিষ্ট্ৰিক্ট হুইচ ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড ৱাজ গিভেন টু ইষ্ট পাকিস্তান ইন দ্য ইয়েৰ 1947 ৱাজ 1947ত যেতিয়া ভাৰত আৰু পাকিস্তান বিভক্ত হয় তেতিয়া অসমৰ এখন জিলা পাকিস্তানক দি দিব লগা হয় সেই জিলাখন কি
অপশ্যন বিটো কাৰেক্ট হ'ব চিলেট। চিলেট ডিষ্ট্ৰিক্টখন প্ৰথমতে অসমত আছিলে, কিন্তু যেতিয়া ইণ্ডিয়া আৰু পাকিস্তান বিভক্ত হয় তেতিয়া পাকিস্তানক দি দিবলগীয়া হয়। ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ সময়ত এখন পাকিস্তানক দিয়া হৈছিলে, কিন্তু পিছত যিহেতু বাংলাদেশখন পাকিস্তানৰ পৰা পৃথক হোৱা এখন কাউণ্ট্ৰি হয়, চ' এইখন বাংলাদেশে পালে। এইখন যদি চাই আপুনি মেঘালয়, আছাম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম এণ্ড এইখন হৈছে চিলেট, আৰু এইখন আগতে ক'ত আছিলে? অসমত আছিলে। ঠিক আছে, আজি আমি কেইটামান কুৱেশ্যন ডিছকাছ কৰিলোঁ। আশা কৰোঁ এই কুৱেশ্যনখিনিয়ে আপোনালোকৰ এক্সামৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও সহায় কৰিছে। যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱী বা ভাইটি ভণ্টি যোনে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ছিলেক্ট কৰিব, যাতে আমাৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে লাভ কৰে। এই ভিডিঅ'টোত ইমানেই, আমি পুনৰ লগ পাম। ধন্যবাদ।